بسم الله الرحمن الرحيم আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। سبحان الذي أسرى بعبده ليلا من المسجد الحرام إلى المسجد الأقصى الذي باركنا حوله لنريه من آياتنا পবিত্ৰ মহিমাময় তেওঁ, যিজনে তেওঁৰ বান্দাক ৰাতিৰ ভিতৰতে ভ্ৰমণ কৰাইছে মছজিদুল হাৰামৰ পৰা মছজিদুল আকছালৈ, যাৰ কেওফালে আমি বৰকত প্ৰদান কৰিছোঁ, যাতে আমি তেওঁক আমাৰ নিদৰ্শনসমূহ দেখুৱাব পাৰিম। إنه هو السميع البصير নিশ্চয় তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা। وآتينا موسى الكتاب وجعلناه هدى لبني إسرائيل ألا تتخذوا من دوني وكيلا আৰু আমি মুছাক কিতাপ প্ৰদান কৰিছিলোঁ, আৰু সেইখনক আমি বনি ইছৰাইলৰ বাবে পথ নিৰ্দেশক কৰি দিছিলোঁ, যাতে তোমালোকে মোৰ বাহিৰে আন কাকো কৰ্মবিধায়ক ৰূপে গ্ৰহণ নকৰা। ذرية من حملنا مع نوح إنه كان عبدا شكورا তোমালোকে হৈছা তেওঁলোকৰ বংশধৰ, যিসকলক আমি নুহৰ সৈতে নাৱত আৰোহণ কৰাইছিলোঁ। নিশ্চয় তেওঁ আছিল পৰম কৃতজ্ঞ বান্দা। وقضينا إلى بني إسرائيل في الكتاب لتفسدن في الأرض مرتين ولتعلن علوا كبيرا আৰু আমি তাওৰাতত বনি ইছৰাইলক জনাই দিছিলোঁ যে নিশ্চয় তোমালোকে পৃথিৱীত দুবাৰকৈ বিপৰ্যয় সৃষ্টি কৰিবা, আৰু তোমালোকে অতিশয় অহংকাৰস্ফীত হ'বা। فإذا جاء وعد أولاهما بعثنا عليكم عبادا لنا أولي بأس شديد فجاسوا خلال الديار وكان وعدا مفعولا তাৰ পিছত এই দুটাৰ প্ৰথমটো নিৰ্ধাৰিত সময় যেতিয়া উপস্থিত হ'ল, তেতিয়া তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আমি আমাৰ অত্যন্ত শক্তিশালী বান্দাসকলক প্ৰেৰণ কৰিছিলোঁ, ফলত তেওঁলোকে ঘৰে ঘৰে প্ৰৱেশ কৰি ধ্বংসযজ্ঞ চলাইছিল। এইটো আছিল এনেকুৱা প্ৰতিশ্ৰুতি যিটো কাৰ্যকৰী হোৱাটো নিশ্চিত আছিল। ثم رددنا لكم الكرة عليهم وأمددناكم بأموال وبنين وجعلناكم أكثر نفيرا তাৰ পিছত আমি তোমালোকক আকৌ সিহঁতৰ ওপৰত প্ৰতিষ্ঠিত কৰিলোঁ, তোমালোকক ধন আৰু সন্তান সন্ততিৰ দ্বাৰা সহায় কৰিলোঁ, আৰু তোমালোকক সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিলোঁ। إن أحسنتم أحسنتم لأنفسكم وإن أسأتم فلها যদি তোমালোকে সৎকৰ্ম কৰা তেন্তে সেয়া তোমালোকৰ নিজৰে উপকাৰ হ'ব, আৰু যদি বেয়া কৰ্ম কৰা তেন্তে সেয়া তোমালোকৰে অপকাৰ হ'ব। তাৰ পাছত পৰৱৰ্তী নিৰ্ধাৰিত সময়টো উপস্থিত হোৱাত فإذا جاء وعد الآخرة ليسوءوا وجوهكم وليدخلوا المسجد كما دخلوه أول مرة وليتبروا ما علوا تتبيرا মই মোৰ বান্দাসকলক প্ৰেৰণ কৰিলোঁ তেওঁলোকৰ মুখমণ্ডলক কালিমাচ্ছন্ন কৰাৰ বাবে। প্ৰথমবাৰ সিহঁতে যেনেকৈ মছজিদত প্ৰৱেশ কৰিছিল, আকৌ তেনেকৈ তাত প্ৰৱেশ কৰাৰ বাবে, আৰু সিহঁতৰ কৰ্তৃত্বত যি আছিল তাক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ বাবে। عسى ربكم أن يرحمكم وإن عدتم عدنا وجعلنا جهنم للكافرين حصيرا সম্ভৱতঃ তোমালোকৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি দয়া কৰিব, কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ আচৰণৰ পুনৰাবৃত্তি কৰা তেন্তে আমিও আমাৰ শাস্তিৰ পুনৰাবৃত্তি কৰিম। লগতে জাহান্নামক আমি কাফিৰসকলৰ বাবে কাৰাগাৰ কৰি ৰাখিছোঁ। إن هذا القرآن يهدي للتي هي أقوم ويبشر المؤمنين الذين يعملون الصالحات أن لهم أجرا كبيرا নিশ্চয় এই কোরআনে হিদায়ত কৰে সেই পথৰ পিনে
যিটো পথ সৰল সুদৃঢ় আৰু সৎকৰ্মপৰায়ণ মুমিনসকলক সুসংবাদ দিয়ে যে তেওঁলোকৰ বাবে আছে মহাপুৰস্কাৰ وأن الذين لا يؤمنون بالآخرة أعتدنا لهم عذابا أليما আৰু যিসকলে আখিৰাতৰ প্ৰতি ইমান পোষণ নকৰে আমি সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ যন্ত্ৰণাদায়ক শাস্তি ويدعو الإنسان بالشر دعاءه بالخير وكان الإنسان عجولا আৰু মানুহে কল্যাণ কামনাৰ দৰে অকল্যাণ কামনা কৰে দৰাচলতে মানুহ প্ৰকৃতগতভাৱেই বৰ বেছি শীঘ্ৰতা প্ৰিয় وجعلنا الليل والنهار آيتين فمحونا آية الليل وجعلنا آية النهار مبصرة لتبتغوا فضلا من ربكم ولتعلموا عدد السنين والحساب وكل شيء فصلناه تفصيلا আমি ৰাতি আৰু দিনক দুটা নিদৰ্শন বনাইছোঁ তাৰপিছত ৰাতিৰ নিদৰ্শনক মচি দিছোঁ আৰু দিনৰ নিদৰ্শনক আলোকপ্ৰদ কৰিছোঁ যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে বছৰৰ সংখ্যা আৰু হিচাপ স্থিৰ কৰিব পাৰা আৰু আমি সকলো বিষয় বিশদভাৱে বৰ্ণনা কৰিছোঁ وكل إنسان ألزمناه طائره في عنقه ونخرج له يوم القيامة كتابا يلقاه منشورا আৰু আমি প্ৰত্যেক মানুহৰে কৃতকৰ্ম তাৰ ডিঙিত আঁৰি থৈছোঁ আৰু কিয়ামতৰ দিনা আমি তাৰ বাবে উলিয়াম এখন কিতাপ যিখন সি উন্মুক্ত অৱস্থাত পাব اقرأ كتابك كفى بنفسك اليوم عليك حسيبا তাক কোৱা হ'ব তুমি তোমাৰ কিতাপ পাঠ কৰা আজি তুমি নিজেই তোমাৰ হিচাপ নিকাচৰ বাবে যথেষ্ট من اهتدى فإنما يهتدي لنفسه ومن ضل فإنما يضل عليها ولا تزر وازرة وزر أخرى وما كنا معذبين حتى نبعث رسولا যিয়ে সৎপথ অৱলম্বন কৰে নিশ্চয় সি নিজৰ মংগলৰ বাবেই সৎপথ অৱলম্বন কৰে আৰু যিয়ে পথভ্ৰষ্ট হয় নিশ্চয় সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হয় কোনো বহনকাৰীয়ে আনৰ পাপ কৰ্মৰ বোজা বহন নকৰিব আৰু আমি ৰাসূল প্ৰেৰণ নকৰাকৈ শাস্তি প্ৰদান নকৰোঁ وإذا أردنا أن نهلك قرية أمرنا متر فيها ففسقوا فيها فحق عليها القول فدمرناها تدميرا আৰু যেতিয়া আমি কোনো জনপদক ধ্বংস কৰিব বিচাৰোঁ তেতিয়া সেই ঠাইৰ সমৃদ্ধশালী ব্যক্তিসকলক সৎকৰ্মৰ আদেশ কৰোঁ কিন্তু সিহঁতে তাত অসৎকৰ্ম কৰে তাৰপিছত সেই ঠাইৰ প্ৰতি দণ্ডাজ্ঞা ন্যায়সংগত হৈ যায় আৰু আমি সেই ঠাইক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিওঁ وكم أهلكنا من القرون من بعد نوح وكفى بربك بذنوب عباده خبيرا بصيرا আৰু নোহৰ পিছত আমি বহুতো প্ৰজন্মক ধ্বংস কৰিছোঁ তোমাৰ প্ৰতিপালকেই তেওঁৰ বান্দাসকলৰ প্ৰাপ্তিৰ সংবাদ ৰাখিবলৈ আৰু পৰ্যবেক্ষণৰ বাবে যথেষ্ট من كان يريد العاجلة عجلنا له فيها ما نشاء لمن نريد ثم جعلنا له جهنم يصلاها مذموما مدحورا কোনোবাই আকৌ সুখ সুবিধা কামনা কৰিলে আমি যাক ইচ্ছা কৰোঁ ইয়াতেই ততালিকে দি দিওঁ তাৰপিছত তাৰ বাবে জাহান্নাম নিৰ্ধাৰিত কৰোঁ তাত সি লাঞ্ছিত আৰু অনুগ্ৰহৰ পৰা বঞ্চিত হৈ প্ৰৱেশ কৰিব ومن أراد الآخرة وسعى لها سعيها وهو مؤمن فأولئك كان سعيهم مشكورا
আনহাতে যিসকলে মুমিন হৈ আখিৰাত কামনা কৰে আৰু তাৰ বাবে যথাযথ চেষ্টা কৰে তেওঁলোকৰ প্ৰচেষ্টা পুৰস্কাৰযোগ্য। كلا نمد هؤلاء وهؤلاء من عطاء ربك وما كان عطاء ربك محظورا। তোমাৰ প্ৰতিপালকৰ দানৰ পৰা আমি ইহঁতৰ আৰু সিহঁতৰ অৰ্থাৎ পাৰ্থিৱ জীৱন কামনাকাৰী আৰু আখিৰাত কামনাকাৰী প্ৰত্যেককে সহায় কৰোঁ। আৰু তোমাৰ প্ৰতিপালকৰ দান অবাৰিত অৰ্থাৎ কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। انظر كيف فضلنا بعضهم على بعض وللآخرة أكبر درجات وأكبر تفضيلا। চোৱা আমি কেনেকৈ সিহঁতৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছোঁ। নিশ্চয় আখিৰাত হৈছে মৰ্যাদাৰ ক্ষেত্ৰত আটাইতকৈ মহৎ আৰু শ্ৰেষ্ঠত্বৰ ক্ষেত্ৰতো বৃহত্তৰ। لا تجعل مع الله إلها آخر فتقعد مذموما مخذولا। আল্লাহৰ লগত আন কোনো উপাস্য সাব্যস্ত নকৰিবা, এনে কৰিলে তুমি নিন্দিত আৰু লাঞ্ছিত হৈ বহি পৰিবা।